মই বৰ্তমান উপস্থিত আছোঁ যোৰহাটৰ নিমাতীপাৰ ঘাটত আৰু নিমাতীপাৰ ঘাটৰ এজন বিশেষ ব্যক্তিক কেন্দ্ৰ কৰি আজি আমাৰ এই প্ৰতিবেদন। মানুহজনৰ নাম বিজু দাস। ৰাজ্যিকৰ আচলতে যি আছে নাও সেৱা আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ তেখেত কৰ্মচাৰী আৰু সেইজন ব্যক্তিৰ বিষয়ে আজি আমি আপোনাক এই কাৰণেই পৰিচয় কৰিব বিচাৰিছোঁ যে যোৰহাটৰ পৰা নিমাতী হৈ মাজুলীলৈ যোৱা প্ৰত্যেকজন মানুহৰ অন্যতম আশা আকাংক্ষা কিন্তু এই বিজু দাসৰ ওপৰত। কোনোবা বিপদত পৰিছে ফোন বিজু দাসলৈ আহে, কাৰোবাৰ টিকেট হোৱা নাই, কাৰোবাৰ ৰোগীয়া পিতৃ মাতৃক পাৰ কৰাব লাগে, কোনোবা শিক্ষাৰ্থীক পাৰ কৰাব লাগে, কোনোবা পৰ্যটকক ক'ৰবাত ৰাতি যদি কেনেবাকৈ নিমাতী ঘাটত ফেৰি তেওঁ নাপায় বা তেওঁ মিছ হয় তেনেহ'লে বিজু দাসে তেওঁলোকক থকাৰ ব্যৱস্থা কৰি থাকে। আৰু সেইজন বিজু দাসক ইতিমধ্যে বহু লোকে চিনি পায়, কিন্তু এইবাৰ এনিভাৰত 24ৰ মাজত সেইজন বিজু দাস আমাৰ লগত আছে কৰ্তব্যৰ মাজত। প্ৰথমে আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আমি আপোনাৰ ওচৰলৈ কোনো ধৰণৰ আচলতে আনুষ্ঠানিকভাৱে অহা নাই, কিন্তু বিজু দাস যোৰহাটৰ কাৰণে মাজুলীবাসীৰ কাৰণে ইতিমধ্যে আশীৰ্বাদ স্বৰূপ হৈ পৰিছে। আপুনি কৰ্তব্য কৰিছে, আপুনি নিজৰ কাম কৰি গৈছে, কিন্তু তাৰ মাজত ৰাইজৰ এই মৰম কি ক'ব? মই আপোনাৰ তৰফৰ পৰাই মাজুলীবাসীলৈ অহা সমাজ জাতিক মই ভক্তিৰে সেৱা দিছোঁ। মই 1992 চনৰ পৰাই নিমাতীত চাকৰি কৰি আছোঁ। মোৰ চাকৰিটো আছিলে মই বৃত্তি হিচাপে লোৱা নাই, মই এতিয়া সেৱা হিচাপে লৈছোঁ। মাজুলীলৈ অহা যাত্ৰী হওক, মাজুলী পাৰ কৰা ডেড বডিয়ে হওক, আপোনাক এটা জনাই দিছোঁ, মাজুলী যিখন ডেড বডি চলি আছে এখন মই জন্মদাতা বুলি ক'লেও ভুল নহয় আপোনালোকে বাতৰি সংবাদ পাব। গতিকে আপোনালোকে মোৰে যি কৈছে মই সিমানৰ পাত্ৰ নহয়, মই মাত্ৰ আপোনালোকক সেৱা কৰি যোৱা কথা দিছোঁ। আৰু অলপ দিনতে মোক মাজুলী আন্তৰিকতা সত্ৰাধিকাৰে সম্বোধন জনাইছিল। আজি কেইদিনত মাজুলী বিহুটো সম্বোধন জনাইছে। গতিকে কি কাৰণ জনাইছে মই নাজানো, মই মাত্ৰ মাজুলীৰ যাত্ৰীসকলৰ কাৰণে সদায় সেৱা আগবঢ়াই যাম। পুনৰবাৰ কৈছোঁ, মাজুলীৰ এটা আপুৰুগীয়া আচলতে বহুত প্ৰয়োজনীয় এটা বস্তু, বা আমি যদি ফেৰী সেৱাৰ কথা কওঁ, যে মৃতদেহ আচলতে মাজুলীলৈ যি মৃতদেহ কঢ়িয়াই নিয়া ফেৰীখন আছে তাৰ জন্মদাতা কিন্তু এইজন বিজু দাস। আৰু পুনৰবাৰ কৈছোঁ, মাত্ৰ কেইদিনমান পূৰ্বে মাজুলীৰ আচলতে যি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন তেখেতক আচলতে সম্বৰ্ধনা জনোৱা হৈছিল। আচলতে প্ৰকৃতাৰ্থত কোনো ব্যক্তিয়ে কয় যে কি ক'ত কিয় বিখ্যাত, কিন্তু প্ৰকৃতাৰ্থত এনেসকল ব্যক্তিয়ে যি কৰ্মৰ মাজেৰে নিজৰ পৰিচয় দাঙি ধৰিছে, যি কোনো ৰাজনৈতিকভাৱে প্ৰভাৱিত নহয়, যি আচলতে চৰকাৰী কৰ্মচাৰী, কিন্তু তাৰ মাজত আছে মানৱ সেৱাৰ এক অনন্য উদাহৰণ। পুনৰবাৰ কৈছোঁ, এই প্ৰতিবেদন আমি এইকাৰণে প্ৰস্তুত কৰিছোঁ যে আমি সকলোৱে এনে কিছু ব্যক্তিক পাহৰি যাব নালাগে যি আপোনাৰ বিপদৰ মাজত সহায় কৰে। আৰু এইজন বিজু দাসে নিমাতীলৈ অহা প্ৰত্যেকজন পৰ্যটকক তেওঁ সহায় কৰে, আৰ্থিকভাৱে, কায়িকভাৱে আৰু সামাজিকভাৱে। যোৰহাটৰ পৰা কংকন জ্যোতি শৰ্মাৰ প্ৰতিবেদন, এনিভাৰত 24।